9 এপ্ৰিলত সুপ্ৰিম কোৰ্টত কাৰ্যকৰী কৰিবলৈ জাৰি কৰা নিয়মাৱলী স্থগিতকৰণ সম্পৰ্কেহে বিচাৰ হ'ব। বাতিল কৰা সম্পৰ্কীয় গোচৰৰ শুনানি পলম হ'ব। অসমৰ জাতিসংঘ অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ সৈতে সহযোগী গোচৰীয়া অসম চৰকাৰৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ বিশ্বৰঞ্জন কলিতা, তেজপুৰ চৰকাৰী ল'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰণৱ কুমাৰ মজুমদাৰ, সদৌ অসম বৌদ্ধ মহাসভাৰ সভাপতি জ্ঞানপাল মহাথেৰ, গৰিয়ামৰীয়া দেশী জনগোষ্ঠীয় পৰিষদৰ সভাপতি নাজিম আহমেদেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 9 এপ্ৰিলত সুপ্ৰিম কোৰ্টত কাৰ্যকৰী কৰিবলৈ জাৰি কৰা নিয়মাৱলীৰ স্থগিতকৰণ সম্পৰ্কেহে বিচাৰ হ'ব। বাতিল কৰা সম্পৰ্কীয় গোচৰৰ শুনানি পলম হ'ব। অসমৰ জাতিসংঘ অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ সৈতে সহযোগী গোচৰীয়া অসম চৰকাৰৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ বিশ্বৰঞ্জন কলিতা, তেজপুৰ চৰকাৰী ল'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰণৱ কুমাৰ মজুমদাৰ, সদৌ অসম বৌদ্ধ মহাসভাৰ সভাপতি জ্ঞানপাল মহাথেৰ, গৰিয়ামৰীয়া দেশী জনগোষ্ঠীয় পৰিষদৰ সভাপতি নাজিম আহমেদেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 9 এপ্ৰিলৰ পৰা সুপ্ৰিম কোৰ্টত মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠত ইমপ্লিমেণ্ট কৰিবৰ কাৰণে চৰকাৰে যিখন জাননী জাৰি কৰিছিল তাৰ বিৰুদ্ধে আমি প্ৰত্যাহ্বান জনাই এই জাননীখনক অবৈধ অসাংবিধানিক বুলি প্ৰত্যাহ্বান জনাই গোচৰ তৰিছিলোঁ আৰু সেই গোচৰটোৰ সৈতে ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰত্যাহ্বান জনাই নিয়মাৱলী কাৰ্যকৰী যাতে কৰিব নোৱাৰে তাৰ কাৰণে যি গোচৰ তৰিছিল প্ৰায় 20টামান গোচৰ, এই সকলো গোচৰ একেলগে 9 এপ্ৰিলত শুনানি হ'ব। কাৰ কিন্তু বিস্তৃত শুনানি এই 9 তাৰিখে নহয়, ইয়াৰ পৰৱৰ্তী পৰ্যায়তহে কাৰ বিস্তৃত শুনানি হ'ব। কাৰ বিৰোধিতা কৰা আমাৰ যিটো মূল গোচৰ, এই গোচৰটোৰ সৈতে জড়িত হৈ আছে সোণোৱাল কছাৰী জাতীয় পৰিষদ, সিংঘৌ জাতীয় পৰিষদ, সদৌ অসম টাই ফাকে জাতীয় পৰিষদ, নক্তানগা কাউন্সিল, টাই শান্তি জাতীয় পৰিষদ, তিৱা জাতীয় ঐক্য মঞ্চ, সদৌ তিৱা সুৰক্ষা সমিতি, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা ছাত্ৰ সন্থা, অসম মেইটেই আপোন বালুক হিলছ ট্ৰাইবেল লীগ, কুকি নেশ্যনেল এছেম্বলি, কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন, কুকি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন, কাৰ্বি ছাত্ৰ যুৱ পৰিষদ, পঞ্চায়তবাসী সমন্বয়কাৰী সমিতি, কুৰালুং সংঘ অসম, সদৌ চুতীয়া জাতি সন্মিলন, মোহন দেওধাই বাইলুং সন্মিলন, তুৰুং জাতীয় পৰিষদ, সদৌ অসম টাই কামিয়াং জাতীয় পৰিষদ, সদৌ অসম বৌদ্ধ মহাসভা, মৰাণ সাহিত্য সভা, টাংচা নগা জাতীয় পৰিষদ, সদৌ অসম শ্যামা নগা জাতীয় পৰিষদ, দেউৰী সংগ্ৰাম সমিতি, গৰিয়ামৰীয়া দেশী জনগোষ্ঠীয় পৰিষদ আৰু অসম জাগ্ৰত মহিলা পৰিষদ, এই সকলো আমাৰ সৈতে মূল গোচৰটোত সহযোগী গোচৰীয়া হৈ আছে। গতিকে আমি সকলোৱে আশা কৰিছোঁ 9 এপ্ৰিলত নিশ্চিতভাৱে মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে চৰকাৰে যিখন জাননী জাৰি কৰিছিল এইখন বাতিল কৰিব বুলি আমি আশাবাদী। আমাৰ সৈতে যিবোৰ সংগঠন জড়িত আছিল সেইসকলৰো পিটিশ্যনাৰে অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে এই সম্পৰ্কত নিজৰ নিজৰ বক্তব্য ৰাখিছে, সেইটো ৰাইজে জানিব পাৰিব। 2016 চনত চৰকাৰৰ পৰা যিখন জাননী জাৰি কৰিছিলে তাৰ বিপক্ষে আমি আলোচনা হৈছিল। তেতিয়া আমি সিদ্ধান্ত কৰিছিলোঁ যে এই আইনখন হ'লে আমাৰ যথেষ্ট অপকাৰ হ'ব পাৰে অসমত, সেইটো সংবিধান বিৰোধী। মোৰ প্ৰণৱ মজুমদাৰৰ সৈতে আমি লগে কথা বতৰা হৈছিলে। তাৰপিছত আমি 8জনে আইনখনৰ বিৰুদ্ধে আমি সুপ্ৰিম কোৰ্টৰ বিচাৰৰ কাৰণে আমি এইটো দাখিল কৰিছিলোঁ। মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ অভিযানতে আমি গোটেইকেইজনে লগ লাগি পেলাই তেওঁলোকে আগবাঢ়িছিলোঁ। সুপ্ৰিম কোৰ্টত বিচাৰ দিন হৈ আছে, সংবিধানৰ মৰ্যাদা ৰক্ষা কৰি বাতিল কৰাৰ ৰায় ঘোষণা কৰিব বুলি আশা কৰোঁ। আমি 2016 চনতে কাৰ বিৰুদ্ধে মাননীয় উচ্চতম ন্যায়ালয় 8গৰাকী ব্যক্তিয়ে এটা গোচৰ তৰিছিলোঁ, কাৰণ আমি অনুভৱ কৰিছিলোঁ সংবিধান বিৰোধী আৰু অসমীয়াৰ যথেষ্ট অনিষ্ট সাধন কৰি এইটো ন্যায়ালয়ে সংবিধান সন্মত ৰায় প্ৰদান কৰি কাৰ্যকৰী কৰিবৰ কাৰণে যিটো ব্যৱস্থা চৰকাৰে হাতত লৈছে সেইটো সম্পূৰ্ণৰূপে নাকচ কৰিব আৰু আমাৰ উদ্দেশ্য সিদ্ধি হ'ব। জ্ঞানপাল মহাথেৰ, মই সদৌ অসমৰ বৌদ্ধ মহাসভাৰ সভাপতি, নাগৰিকত্ব সংশোধনী আইন
2019 চমুকৈ কাৰ বিৰোধিতা কৰি অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে তৰা 15/14/2019 নঙৰ গোচৰটোৰ সৈতে ময়ো এগৰাকী সহযোগী গুচৰীয়া হৈ আছো আৰু লগতে 28টা খিলঞ্জীয়া জনগোষ্ঠী সংগঠনো সহযোগী হৈ আছে। 9 এপ্ৰিল সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় ডাঙৰীয়া নেতৃত্বাধীন 3জনীয়া বিচাৰপীঠত বিচাৰ অনুষ্ঠিত হ'ব। আশা কৰোঁ সুপ্ৰিম কোৰ্টে এই নাগৰিকত্ব সংশোধনী আইন চমুকৈ অসাংবিধানিক পক্ষপাতমূলক বুলি অভিহিত কৰি বাতিল কৰাৰ নিৰ্দেশ জাৰি কৰিব। মই নাজিম আহমেদ, সভাপতি গৰীয়া মৰিয়া এসি জনগোষ্ঠীয় পৰিষদ অসম। কাৰ বিৰোধিতা কৰি অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে তৰা 15/14/2019 নং গোচৰৰ ময়ো এগৰাকী সহযোগী গুচৰীয়া। 28টা খিলঞ্জীয়া সংগঠনে মতিউৰ ৰহমানৰ নেতৃত্বত এই গোচৰ চলাই আছোঁ। 9 এপ্ৰিলত সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড় ডাঙৰীয়াৰ নেতৃত্বাধীন 3জনীয়া বিচাৰপীঠত বিচাৰ অনুষ্ঠিত হ'ব। অসাংবিধানিক পক্ষপাতমূলক আৰু সংবিধানৰ প্ৰস্তাৱনাৰ বিৰোধী বুলি অভিহিত কৰি বাতিল কৰাৰ নিৰ্দেশ জাৰি কৰিব। डर कोई स्मॉल मीडियम लार्ज या एक्सेल का मोहताज नहीं है। गला सबका सूखता है, सबका, पर डर से डरना नहीं है। हिम्मत का घूंट लगाना है, डर को निगल जाना। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है।